গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানত উদুলি মুদুলি পৰিৱেশ ৩৬৮ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি পালন কৰা হ'ল পবিত্ৰ বৌদ্ধ পূৰ্ণিমা আৰু বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগমেৰে উখল মাখল থান চৌহদ নাম প্ৰসংগ খোল প্ৰসংগৰে মুখৰ হৈ পৰিল বটদ্ৰৱাৰ আকাশ বতাহ। পবিত্ৰ দিনটোত বটদ্ৰৱা সত্ৰৰ আধ্যাত্মিক কাৰ্যসূচীত অংশ ল'লে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। বটদ্ৰৱা থানৰ এই নৰোৱা সত্ৰৰ যি পালনাম, সেই পালনামলৈ আমি আজি নহয় মনত পৰা কালৰ পৰা আহিছোঁ। আমি পিতৃ মাতৃৰ আঙুলিত ধৰি ঘূৰা ফিৰা কৰা দিনৰ পৰা আহিছোঁ আৰু এই পালনাম এই পবিত্ৰ দিনটোত হয়, যি পবিত্ৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে সমগ্ৰ বিশ্বত পালিত হয়। আচলতে আমাৰ 4 দিন অফিচ বন্ধই আছে আজিৰ পৰা, গতিকে আজিৰ দিনটো যিহেতু এটা ভাল দিন পূৰ্ণিমা হয়, গতিকে সেইটো কাৰণে আমি ভাবিলোঁ আজি আহিলোঁ। মোৰ বাইদেউ ভণ্টিহঁত সকলোকে লৈ আমাৰ ল'ৰা আৰু মোৰ স্বামীও আহিছে, গাড়ীতে আহি আছে। দিনটোত আহি সঁচাকৈ আমি বহুত আনন্দিত, সকলোকে লগ পাইছোঁ আৰু আমাৰ এই দিনটো সঁচাকৈ আমাৰ পবিত্ৰ লাগে। বহুত কষ্ট কৰি